তই সাহসী হ'ব লাগিব, তই সাহসী ছোৱালী, গম পাইছনে? তই কিমান দৌৰিছ তই মনত আছে নহয়, কিমান দৌৰি ফুৰি ইয়াত পাইছোহি, ইমান কোনো ভয় নকৰিবি হা। নমস্কাৰ, মই পুনৰ আকৌ হোটেল ল'ব লগা হ'ল। গেট হস্পিটেলৰ ফ্ৰণ্টতে আছো। মানে গেট হস্পিটেলৰ পৰা মালিগাঁও বাইদেউ তালৈ বহুত দূৰ হৈ যায়, যাতায়াত ব্যৱস্থা ইমান ভাল নহয়। সেইবাবে যোৱাকালি ৰাতিয়ে মই মালিগাঁও বাইদেউক বিদায় দি মই ইয়ালৈ গুচি আহিলো। ধন্যবাদ জ্ঞাপন কৰিছো, বাইদেৱে দুদিনকৈ মোক সহায় কৰিলে, থাকিবলৈ আশ্ৰয় দিলে, শুবলৈ এখন বিচনা দিলে। চ' এইখিনি সহায় নকৰাতে হয়তো মই বহুত বিপদত পৰিলোহেঁতেন, কিন্তু কালি মই গুচি আহিব লগা হ'ল, কাৰণ ইয়াত সম্পূৰ্ণ তীব্ৰ গতিত কাম চলাই আছে। যোৱাকালি ৰাতি ব্লাড ট্ৰান্সমিশ্যন কিবা কিবি বহুত কাম কৰিলে, ব্লাড টেষ্টৰ পৰা ধৰি। আজি হয়তো এটা সপোন দেখিছো, এটা আশাৰ ৰেঙনি আজি পুৱা ভাগতে আৰম্ভণি কৰিছো যে আজি হয়তো পূৰ্ণিমাৰ অপাৰেশ্যনটো হ'ব বুলি খবৰ দিব। আজি হয়তো অপাৰেশ্যন হ'ব পাৰে, কি নহয় কি হয় সকলো কথা জানি থাকিব। ভিডিঅ'টো এই পুৱাৰ পৰা আৰম্ভ কৰিছো, অপাৰেশ্যনৰ ৰিজাল্ট আহাত ভিডিঅ'টো শেষ হ'ব। যদি অপাৰেশ্যন কৰা বুলি কয়, সঁচাকৈ আজি বহুত ভাল লাগিব। আৰু এতিয়া ওলাই আহিছো হোটেলৰ পৰা। এখন হ'ল হোটেল আৰু ফ্ৰণ্ট চাইডত হ'ল এখন গেট হস্পিটেল, একেবাৰে মুখামুখি, একেবাৰে সুবিধাজনক। মানে মই হস্পিটেলত নাথাকিলেও হয়, কিবা এটা প্ৰব্লেম হ'লে মাতি দিলে মই গুচি যাব পাৰোঁ। আৰু ইয়াত একো প্ৰব্লেমো নহয়, ডক্টৰ আহিব, চিষ্টাৰ আহিব, কাম কৰি থাকে, সকলো কাম কৰিয়ে আছে। এতিয়া বলক ৰাস্তাটো ইপাৰ হ'লে পাই যাম। আমাৰ সেই 11 বছৰীয়া কণমানিজনী কি কৰিছে চাওঁগে, আৰু ভাল খবৰৰ বাবে অলপমান অপেক্ষা কৰোঁ। আৰু আহি পালোহি পূৰ্ণিমাৰ ওচৰত। আহি পাই এটা ভাল খবৰ পালো যে পূৰ্ণিমা আজি অপাৰেশ্যন হ'ব। ভগৱানক মই প্ৰণাম জনাইছো, আপোনালোকক চেলুট জনাইছো, আপোনালোকৰ ছাপোৰ্টতে এইখিনি পালোহি। আৰু আজি অতদিনে ৰখি থকা যিটো অপাৰেশ্যন, সেইটো আজি হ'বলৈ গৈ আছে। আৰু এজনী হ'ল পূৰ্ণিমা, তাইক সম্পূৰ্ণ অতি ড্ৰেছ পিন্ধাই ৰেডি কৰি থৈছে। অলপ দেৰি পিছতে লৈ যাব তাইক অপাৰেশ্যন থিয়েটাৰলৈ। এনেকুৱা লাগিছে যেন এটা ডাঙৰ পাহাৰ বগাই বগাই আজি এটা প্লেন জেগাত মই ৰখিছোহি। বহুত কষ্ট হ'ল, বহুত দৌৰিলো ফুৰিলো এই অপাৰেশ্যনটোৰ বাবে। আৰু আজি অপাৰেশ্যনটো হ'বলৈ গৈ আছে, মানে তাই আজিৰ পিছত তাই সম্পূৰ্ণ সুস্থ হৈ উঠিব। সঁচাকৈ মানে ক'বলৈ ভাষা নাই। হয়তো ভগৱানে যি কৰে ভালে কৰে, যাৰ বাবে ইয়ালৈ গুচি আহিলো। আৰু গুচি অহাৰ বাবে এটা দিনৰ পিছতেই আজি অপাৰেশ্যন হ'বলৈ গৈ আছে। তই সাহসী হ'ব লাগিব, তই সাহসী ছোৱালী, গম পাইছনে? তই কিমান দৌৰিছ তই মনত আছে নহয়, কিমান দৌৰি ফুৰি ইয়াত পাইছোহি, ইমান কোনো ভয় নকৰিবি হা। আমাৰ পূৰ্ণিমাই ভয় নকৰে, তাইক সাহস দিয়ক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে আজি অপাৰেশ্যনটো তাইক ছাকচেছ কৰি তাইক মই ঘৰলৈ লৈ যাব পাৰোঁগৈ। আৰু মাক দেউতাকো বহি আছে চিন্তা কৰি। তই চিন্তা নকৰিবি, কেতিয়াও চিন্তা নকৰিবি। দেখিলি নহয় কিমান দৌৰিলো ফুৰিলো, লাষ্টত আজি অপাৰেশ্যন হ'বলৈ গৈ আছে। এটাই কথাই ভাব যে ইমানখিনি কষ্ট কৰাৰ পিছত আজি অপাৰেশ্যনটো হ'ব, য'ত নেকি আমি আজি 10-12 দিনে ৰখিও হোৱা নাছিলে, আজি হ'বলৈ গৈ আছো। নেকান্দিবি, এই দুখ নকৰিবি। আগত অপাৰেশ্যন হ'বলৈ গৈ আছে হা, তই গম পাইছ ন? অপাৰেশ্যন হ'ব আজি দেই। আজিৰ পৰা আমাৰ পূৰ্ণিমা ভাল হৈ যাব। আৰু আপোনালোকে আশীৰ্বাদ কৰক অপাৰেশ্যনটো যাতে ছাকচেছফুলি কমপ্লিট হয়। আৰু এনেও হ'ব, বিশ্বাস আছে, ভগৱান আছে, ৰাইজ আছে, অজস্ৰ কষ্ট জড়িত হৈ আছে। অপাৰেশ্যন ছাকচেছ হ'বই, মাত্ৰ আপোনালোকৰ আশীৰ্বাদ সদায় থাকিব লাগিব। এয়া পূৰ্ণিমাক এতিয়া অপাৰেশ্যন থিয়েটাৰলৈ নিবলৈ ওলাইছে। এনেকৈ হুইল চেয়াৰত বহাই পেলাই এয়া বহি লৈছে। আই যা, ভাল হৈ আহিবি, চিন্তা কৰিব নালাগে দেই। এয়া ধুনীয়াকৈ হুইল চেয়াৰ বহাই লৈছে। এতিয়া অপাৰেশ্যন থিয়েটাৰলৈ যাব। ধুনীয়াকৈ যা, আমি আছোঁ, ওলাই আহ, ৰখি আছোঁ। তই চিন্তা নকৰিবি, তোৰ লগত মিষ্টাৰ বিটু আছে সদায় দেই। এয়া লৈ গৈছে অতি অভিমুখে। তাইক কিছু সময়ৰ বাবে প্ৰায় চাগে 3 ঘণ্টামান লাগিব। এছো সোমাই গ'ল, ইয়াৰ পৰা বিদায় দিলোঁ তাইক। তাই আকৌ যাতে ঘূৰি আহক আমাৰ মাজলৈ। চ' ফাইনেলি তাইক অ'টিলৈ লৈ গ'ল। উইদিন 24 আৱাৰ্ছত তাই অ'টি কাম আগবঢ়াই নিলে। চেলুট জনাইছোঁ গেট হস্পিটেলক। সঁচাকৈ বহুত সক্ৰিয়ভাৱে তেওঁলোকে কামটো কৰি বহুত কম সময়ৰ ভিতৰত অ'টি প্ৰচেছ কৰিলে। বহুত ভাল লাগিছে, ক'বলৈ ভাষা বুজি পোৱা নাই। সমগ্ৰ অসমবাসীৰ ছাপৰ্টত ঘূৰি পকি ক'ত কেনেকৈ আজি অপাৰেশ্যন হ'বলৈ আহিছে। মানে আজি মোৰ যিমান তাই অপাৰেশ্যনৰ বাবে চিন্তা কৰিব লাগিছে, তাতকৈ বেছি আনন্দ লাগিছে, ফূৰ্তি লাগিছে। মানে আপোনালোকক ভাষাই বুজাব পৰা নাই। মাত্ৰ এটাই এতিয়া চিন্তা কৰিছোঁ, যাতে অপাৰেশ্যনটো ছাকচেছ হৈ আহক, তাই সুস্থ হওক। সুস্থটো হ'বই অপাৰেশ্যন হোৱাৰ পিছত। আচলতে
এটা বহুত দীঘলীয়া যাত্ৰাৰ শেষত আজি যাত্ৰাটো শেষ হ'বলৈ গৈ আছে আৰু এই যাত্ৰাৰ প্ৰতিটো ষ্টেপতে আপোনালোকে মোক ছাপৰ্ট দিলে, মোক সাহস দি গ'ল আৰু সেই সাহসতে দৌৰি দৌৰি ভাগৰি ভাগৰি পুনৰ যুঁজি গ'লোঁ আৰু যুঁজি যুঁজি আজি সম্পূৰ্ণ কৰিলোঁ অপাৰেশ্যনৰ যিটো প্ৰক্ৰিয়া। সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে, এটা বুজাব নোৱাৰা মানে আৱেগিক হৈ পৰিছোঁ। মানে যিটো সুখৰ মানে এটা মুহূৰ্তত যেতিয়া মানুহে কি ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। চ' ইমানখিনিয়ে। আৰু মোক আজি লগ দিবলৈ আহিলে আলমহেঁতে, এটি অ'টিৰ বিষয়ে গম পায়, থেংক ইউ আহিলে। আচলতে তেওঁলোকে গম পাইছিলে যে অতি সময়ত মোক লগ নিদিলে হয়তো মই অলপমান কি আৰু অস্থিৰ হৈ পৰিম বা কিবা কৰি সেইটা আহিলে। বাকী যে কি নহওক খুব ভাল লাগিল। গেট হস্পিটেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কষ্টখিনি, মোৰ যিখিনি আজি সফল হোৱা যেন লাগিছে, তাতোতকৈ সফল হোৱা যেন লাগিছে আপোনালোকৰ ছাপৰ্ট। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এতিয়া পূৰ্ণিমাক অ'টিলৈ লৈ গ'ল, চাগে 2-3 ঘণ্টা অ'টিত লাগিব, তাৰপিছত ভিডিঅ' পাব। তাইক ঘৰত থোৱালৈকে ভিডিঅ' পাই থাকিব আপোনালোকে লগ দি যাব বুলি আশা কৰি বিদায় মাগিছোঁ এই গেট হস্পিটেলৰ পৰা এতিয়ালৈ।